বিদ্যুৎ যোগাযোগ বন্ধ করতে হবে। বাংলাদেশ হুঁশিয়ার, বাংলাদেশ হুঁশিয়ার। আজকে সামগ্রী বর্জন করতে হবে। সরকার হুঁশিয়ার। দোকানদারক যাতে মাল যিবিলাক আছে সেইবিলাক সিহঁতে যাতে হেৰি নকৰে এইটো আমি দাবী জনাইছোঁ। লগতে কালি আপোনালোকে চাইছে, কালি পৰহিকে চাইছে যে আমাৰ ভাৰতৰ ফ্লেগটো পাৱাৰ নিচত হেৰি কৰি পাৱাৰ তলত হেৰি কৰি কেনে সিহঁতে কিবা চেল্ফি মাৰি আছে। সেইটো কাৰণে সেইখিনি বস্তুৰ ওপৰত আমি ভাৰতবৰ্ষৰ ৰাইজ হয়, আমি ভাৰতবৰ্ষৰ মানুহৰ আৱেগ, আমি ভাৰতবৰ্ষৰ প্ৰতি সন্মান, ভাৰতবৰ্ষৰ ফ্লেগক অৱমাননা কি আমাৰ ভাৰতবৰ্ষৰ 140 কোটি মানুহক অপমানিত কৰা। সেইটো কাৰণে যিখিনি পাকিস্তানপন্থী ভাৰতত আছে, ভাৰতীয় মুছলমান আছে, কিন্তু ভাৰততো বহুতখিনি পাকিস্তানপন্থী মুছলমানো আছে। আমি কিবা ভাৰত ফ্লেগখিনি যেতিয়া পোষ্ট কৰিছিলোঁ, এই যে ফ্লেগটো পাৱাৰত নিচত ৰাখিছে, কিছুমানে সমৰ্থন কৰি আছে এনেকুৱা পাকিস্তানপন্থী। পাকিস্তান যেতিয়া হেৰিয়াত জিকে, খেলত জিকে দিকে সিহঁতে বম ফুটাই থাকে। আৰু এই পাকিস্তানপন্থী যিখিনি মুছলমান যিখিনি আছে সিহঁতৰ লগত আমি কথা নাই, কিন্তু ভাৰতবৰ্ষৰ যিখিনি আমি ভাৰতীয় যিখিনি আছোঁ আমি মৰ্মাহত হৈছোঁ। এইটো কাৰণে এইটোৰ ওপৰত যে ব্যৱস্থা ল'ব লগা হৈছে, ব্যৱস্থা লওক আৰু আগন্তুক দিনত যাতে এইটোৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হয়। সেইটো হৈছে কি আমি যদি দেখোঁ তাহলে এটা বস্তু ক্লিয়াৰ কথা যে যিমান চাউল দালি যিমান বস্তুবোৰ যায় মানে সিহঁতে জীয়াই আছে আমাৰ ভাৰতবৰ্ষৰ যিখিনি সামগ্ৰী আছে, অৰ্থাৎ আমি উৎপাদিত কৰা বস্তুখিনি খাই কিনে সিহঁতে জীয়াই আছে। আজি ডাঙৰকৈ কথা হৈ থাকে। আৰু আমাৰ হয়তো সিহঁতৰ পৰা ইম্পৰ্টটো হয় কি প্ৰাণৰ কিছুমান সামগ্ৰী ইম্পৰ্ট হয়। আমাৰ ইম্পৰ্টটো কি হয় এই কিবা টুল কিবা চেয়াৰ এইটো ইম্পৰ্ট হয়। আৰু এইবিলাক আমাৰ নাই নেকি? আমাৰ ভাৰতবৰ্ষৰ নাই নেকি? আজি ভাৰতবৰ্ষৰ টেকনলজিৰ দিগত ভাৰতবৰ্ষৰ ছেকেণ্ড লাৰ্জেষ্ট হয়। আজি ভাৰতবৰ্ষৰ আমি যদি এইবোৰ বস্তু চাওঁ, যদি আমাৰ যদি মেনুফেকচাৰ আমাৰ যদি বৰ্তমান পজিশ্যনটো চাওঁ, যদি সেইবোৰ বস্তু আমাৰ লাগে নেকি? এইটো কাৰণে এইবিলাক বৰ্জন কৰিব লাগে। সিহঁতৰ যদি কিবা লাগে পাকিস্তানৰ পৰা আনক, আৰু সিহঁতৰ দালি লাগে, চাউল লাগে, পিঁয়াজ লাগে, পাকিস্তানৰ পৰা আনক, ভাৰতবৰ্ষৰ পৰা নহ'ব। আৰু ভাৰতবৰ্ষত হিন্দুখিনি তাতে নিৰ্যাতন কৰিব। আৰু আজি বিশ্ববাসীয়ে চাই আছে আৰু কেনেকুৱা মন্দিৰ ভাঙি আছে, কেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে সিহঁতে। তাৰপিছত ডাঙৰ কথাবিলাক কৈ থাকে। আৰু আমি দাবী কৰিছোঁ আৰু ইতিমধ্যে আমি যিমানখিনি সামগ্ৰী কি আছে সিহঁতৰ কি সামগ্ৰী আছে, বাংলাদেশৰ কি প্ৰাণৰ কিবা লিচি আছে, প্ৰাণৰ কিবা চিপছ কিবা আছে, আৰু জগ আৰু মগ সেইবিলাক নহ'লে কিবা নহয় নেকি? সেইটো কাৰণে বাংলাদেশৰ পৰা এক্সপৰ্ট পুৰা বন্ধ কৰি দিব লাগে। বিদ্যুৎ প্ৰায় 80% বিদ্যুৎ আমি ভাৰতে যোগান দিওঁ, বিদ্যুৎখিনি বন্ধ কৰি দিব লাগে। অৰ্থাৎ আমাৰ যিমানখিনি বস্তু আমি যোগান দিওঁ সিহঁতে গোটেইকেইটা বন্ধ কৰি দিব লাগে। সিহঁতৰ যদি কিবা লাগে সিহঁতে পাকিস্তানৰ পৰা থাকক। আমি কি কৰিছোঁ? আমি কৰিছোঁ IIT, এইমছ, আমাৰ ইছৰো সেইবিলাক আমি বনাইছোঁ। আৰু ভাল মেডিকেল কলেজ আমি বনাইছোঁ। সিহঁতে কি বনাইছে? হিজবুল মুজাহিদিন, ISISI এইবোৰ কথা, জয়শ ই মহম্মদ, এই যিখিনি উগ্ৰবাদী সংগঠন সিহঁতক এইবিলাক আমাৰ কাম নাই। আৰু সেইবিলাক নহ'লে হ'ব। বাংলাদেশৰ কোনো সামগ্ৰী আমাক নালাগে। আজিৰ পৰা আমি তাতে এক্সপৰ্ট ইম্পৰ্ট বন্ধ হোৱাৰ কাৰণে আমি গোটেইকেইটা আহিছিলোঁ। অকণমান আগতে কিবা গুচি গৈছে। আৰু আজিৰ পৰা আৰু এক্সপৰ্ট নহ'ব। কোনে যদি এক্সপৰ্ট কৰিব আহে যদি একদম শক্ত মাৰি খাব। আৰু যদি এক্সপৰ্ট কৰিব আহে, যদি কোনোবা যদি আহে, যদি আহি কেনে যদি এক্সপৰ্ট কৰিবলৈ সাহস কৰে তেনেহ'লে পৰিস্থিতি ভয়ংকৰ হ'ব। এইটো কাৰণে কোনো ধৰণৰ এক্সপৰ্ট ইম্পৰ্ট যাতে নহয়, যাতে তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু তাৰ কাৰণে আমি গোটেই বস্তুটো আজি প্ৰটেষ্ট স্বৰূপ আমি সিহঁতৰ বস্তুখিনি আজি জ্বলাই আছোঁ। আৰু আমাৰ এটাই দাবী কৰিছোঁ, ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীলৈ আমি অনুৰোধ কৰিছোঁ যে বাংলাদেশত আমাৰ হিন্দুখিনি যাতে সুৰক্ষিত থাকে, তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে, যি কঠোৰ ব্যৱস্থা ল'ব লাগে, যাতে ভাৰত চৰকাৰৰ পৰা কঠোৰ ব্যৱস্থাটো লোৱা হয়। আৰু